So hello everyone, আজি আমি ক্লাস 9 mathematics or অনুশীলনী 15.1 or question number 6 or solution to discuss কৰিম ঠিক আছে নে 6 or পৰা যিমান কেটা পাও চাই লও ডিসকাস কৰিম এতিয়া আমি সব question number 6 ত কি আছে ঠিক আছে so question number 6 ত কৈছে যে তালিকা 14.7 অধ্যায় 14 দস্তব্য question number 1 গণিতৰ পৰীক্ষাত এজন ছাত্ৰই 20% কৈ কম নম্বৰ পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা ঠিক আছে এটা এটোৰ কাৰণে মই কি কৰিব লাগিব তালিকা 14.7 চাব লাগিব যেটো 14 নম্বৰ চেপ্টাৰত আছে ঠিক আছে নে সো সেই তালিকাখন চাও বলা সো সেই তালিকাখন চাই কি কৰিব লাগিব প্ৰথমে চাম আমি মুঠ ছাত্ৰ-ছাত্ৰী সংখ্যা কিমান আছে সো চাই লও প্ৰথমে তালিকাখন সো তালিকাখন তোমালোকে দেখিবলৈ পাইছে ইয়াত তোমালোকে দেখিবলৈ পাবা যে সৰ্বমুঠ বুলি 90 দিয়া আছে হয়নে অৰ্থাৎ মুঠ ছাত্ৰ-ছাত্ৰী সংখ্যা কিমান 90 মুঠ ছাত্ৰ-ছাত্ৰী সংখ্যা কিমান 90 ঠিক আছে এখন মই মুছিলো total student মানে total student কিমান আছে total student কিমান আছে total 90 গৰাকী ছাত্ৰ-ছাত্ৰী আছে এতিয়া সেই 90 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত 20% কৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান হেতু চাই লও সো তালিকাখন চাবলৈ তুমি চাওতে তোমালোকে দেখিবলৈ পাইছা যে 0 to 20 যেটো অন্তৰাল আছে 0 ৰ পৰা 20 ৰ মাজত যেটো অন্তৰাল সেই অন্তৰালটোত কিমান ছাত্ৰ-ছাত্ৰী আছে 7 অৰ্থাৎ 20% কৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 7 গৰাকী ঠিক আছে নে 7 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে 20% কৈ কম নম্বৰ পাইছে ঠিক আছে সো 20% কৈ কম নম্বৰ পাইছে 20% কৈ কি পাইছে কম নম্বৰ ঠিক আছে নে 7 গৰাকী ষ্টুডেন্টে এতিয়া নিৰ্ণয় সম্ভাৱিতাটো কিমান হ'ব হয়নে কোৱেশ্চন নম্বৰ 1 ৰ মতে কি কৈছে যে 20% কৈ কম নম্বৰ পোৱা ছাত্ৰৰ সম্ভাৱিতা কিমান হয়নে হেতুটো খুদিছে সোৱা যে গণিতৰ পৰীক্ষাত এজন ছাত্ৰই 20% কৈ কম নম্বৰ পোৱা সম্ভাৱিতা হেতু খুদিছে সো 20% কৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 7 আৰু টোটেল ষ্টুডেন্ট হৈছে 90 সো যেটো সম্ভাৱিতা আমি উলিয়াম হেতু হ'ব 7/90 ঠিক আছে নে ওকে এতিয়া পাৰ্ট 2 টো সোৱা এটোটো পাৰ্ট 1 আছিল এতিয়া পাৰ্ট 2 ৰ মতে এনসাৰটো কিমান হ'ব এটা পাৰ্ট 2 ত কৈছে যে এজন ছাত্ৰই 60 অথবা তাতকৈ অধিক নম্বৰ লাভ কৰাৰ সম্ভাৱিতা এতিয়া মই চাম যে 60 নম্বৰতকৈ বেছি নম্বৰ পোৱা বা 60% কৈ বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান এটা তোমালোকে দেখিবলৈ পাইছা 60 to 70 বুলি এটা অন্তৰাল আছে তাত কিমানজন ষ্টুডেন্ট আছে 15 হয়নে সো ইয়াত অন্তৰাল হিচাপে দিয়া আছে যে 60 to 70 ত কিমানজন ছাত্ৰ-ছাত্ৰী আছে 15 গৰাকী আৰু 70 ৰ ওপৰত বুলি এটা অন্তৰাল আছে হয়নে 70 ৰ ওপৰত সো ইয়াত কেই গৰাকী ছাত্ৰ-ছাত্ৰী আছে ইয়াত আছে 8 গৰাকী এতিয়া আমাক খুদিছে কি 60 নম্বৰকৈ অধিক নম্বৰ পোৱা ছাত্ৰৰ সম্ভাৱিতাটো খুদিছে আমাক হেকাৰণে মই প্ৰথমে 60 নম্বৰতকৈ বা 60% কৈ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো উলিয়াই লম এটা কিমান হ'ব কব পাৰিবানে সো 60 ৰ পৰা 70 ৰ ভিতৰত 15 আৰু 70 ৰ ওপৰত 8 গৰাকী আছে টোটেল কৰিলে আমি কিমান পাম 23 গৰাকী ঠিক আছে নে মানে প্ৰথমে এনেকৈ লিখিবা যে 60% কৈ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে যে 23 ঠিক আছে সো এটাকে নিৰ্ণয় সম্ভাৱিতাটো কিমান হ'ব কব পাৰিবানে সো যেটো 60 নম্বৰ কৈ ওপৰত পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হেতু হৈছে 23 আৰু টোটেল ষ্টুডেন্ট কিমান 90 সো 23/90 সো এটোৱে হৈছে সম্ভাৱিতা ঠিক আছে সো কেনেকৈ লিখিব লাগিব তোমালোকে স্ক্ৰিনত দেখিবলৈ পাবা ঠিক আছে নে স্ক্ৰিনত দেখিবলৈ পাইছা সো এনেদৰে লিখিলে হৈ গলা পৰিপাটিকে সো তোমালোকক মই বুজাই দিয়া কামটো মোৰ আছিল সো মই বুজাই দিলো হৈ গল এতিয়া মই কোৱেশ্চন নম্বৰ 7 লৈ যাম ঠিক আছে সো কোৱেশ্চন নম্বৰ 7 ত চোৱা যে পৰিসংখ্যা বিজ্ঞান বিষয়টোৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ মনোভাৱ জনাৰ উদ্দেশ্যে 200 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত এটা জৰীপ চলোৱা হৈছিল প্ৰাপ্ত তথ্যসমূহ নিম্নোক্ত তালিকাত উল্লেখ কৰা হ'ল ঠিক আছে মনোভাৱ প্ৰিয় আৰু অপ্ৰিয় আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এতিয়া জাতিচিকভাৱে বাছনি কৰা এজন ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত সম্ভাৱিতা উলিওৱা এতিয়া চোৱা মুঠ ছাত্ৰ-ছাত্ৰী আছিল 200 গৰাকী এটা 200 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা এগৰাকী ছাত্ৰ বা ছাত্ৰী যদি মই জাতিচিকভাৱে যদি বাছনি কৰো তেতিয়াহলে সেই ছাত্ৰ বা ছাত্ৰী গৰাকীৰ পৰিসংখ্যা বিজ্ঞান সাবজেক্টটো ভাল পোৱাৰ সম্ভাৱিতা কিমান তাৰ পিছত উলিয়াব লাগিব বেয়া পোৱাৰ সম্ভাৱিতা কিমান ঠিক আছে নে সো পৰিসংখ্যা বিজ্ঞান ভাল পায়
ঠিক আছে নে সো পৰিসংখ্যা বিজ্ঞান ভাল পোৱাৰ সম্ভাৱিতাটো উলিয়াম তাৰছত পৰিসংখ্যা বিজ্ঞান বেয়া পোৱাৰ সম্ভাৱিতাটো উলিয়াম বা ভাল নোপোৱাৰ সম্ভাৱিতাটো উলিয়াম সো তোমালোকে দেখিবলৈ পাইছা প্ৰিয় মানে 135 সো 135 জন ষ্টুডেন্টে ভাল পায় সাবজেক্টটো ঠিক আছে একদম বহুত ইজি হয় সো চাই লওঁ সো কি কৈছে যে 135 জন ষ্টুডেন্টে কি মানে সাবজেক্টটো কি হয় ভাল পায় ঠিক আছে নে ভাল পায় তাৰছত বাকি জি কে গৰাকী ষ্টুডেন্ট আছিল 65 হেগৰাকী ভাল নাপায় ধৰা সো বেয়া পায় ঠিক আছে এতিয়া এনে টোটাল ষ্টুডেন্ট কিমান টোটাল ষ্টুডেন্ট হৈছে 200 গৰাকী এতিয়া ভাল পোৱাৰ সম্ভাৱিতা কিমান হ'ব 135 ডিভাইডেড বাই 200 বহুত সিম্পল হয়নে সো এটো হৈছে ভাল পোৱাৰ সম্ভাৱিতা আৰু ভাল নোপোৱাৰ সম্ভাৱিতাটো কিমান হ'ব 65 জন ষ্টুডেন্টে ভাল নাপায় সো 65 ডিভাইডেড বাই 200 হ'ব কাৰণ 200 গৰাকী টোটাল ষ্টুডেন্ট আছিল হয় সো এটো কাটাকাটি কৰিলে কিমান হ'ব এতিয়া যদি মই ইহত দুটাক 5 এৰে যদি কাটাকাটি কৰো 5 এৰে কেবা যাব এটা সব 5 এৰে মই এফালে কাটিম 13 ক কেবা যাব দুবাৰ তাৰছত 3 নামি আহিব 35 সো 5 7 গুণ 35 আৰু ফলে 5 4 গুণ 20 শূন্যটো হৈ গল 40 সো 27/40 হল 27/40 কি হয় ভাল পোৱাৰ সম্ভাৱিতা এতিয়া পৰিসংখ্যা বিজ্ঞানটো বেয়া পোৱাৰ সম্ভাৱিতাটো কিমান হ'ব ইয়াতো একেই 5 এৰে কাটাকাটি কৰা 5 গুণ 5 তাৰছত 1 15 5 3 গুণ 15 তাৰছত এফালে একেই ধৰা 40 হয়নে সো কিমান হ'ব आंसर 13 ডিভাইডেড বাই 40 ঠিক আছে সো এটো হৈছে ভাল পোৱাৰ সম্ভাৱিতা আৰু এটো হৈছে ভাল নোপোৱাৰ সম্ভাৱিতা ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাম হয়নে একদম ইজি সো কেনেদৰে লিখিব লাগিব তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছা ঠিক আছে না পৰিপাটিকে এনেকৈ লিখিলে হ'ল আৰু ঠিক আছে সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 8 ত কি কোৱা আছে কৈছে যে অনুশীলনী 14.2 প্ৰশ্ন 2 দস্তব্য ব্যৱহাৰিক সম্ভাৱিতা নিৰ্ণয় কৰা যাতে এগৰাকী অভিযন্তা নিজৰ কৰ্মস্থলীৰ পৰা 7 কিলোমিটাৰতকৈ কম দূৰত ঠাইত বাস কৰে ঠিক আছে নে এতিয়া কি কৈছে যে ব্যৱহাৰিক সম্ভাৱিতা উলিয়াবলৈ কৈছে যাতে মানে কি এজন অভিযন্তাই নিজৰ কৰ্মস্থলীৰ পৰা 7 কিলোমিটাৰতকৈ কম দূৰত ঠাইত বাস কৰাৰ সম্ভাৱিতাটো আমাক কৈছে এতিয়া 14.2 অনুশীলনীৰ প্ৰশ্ন নম্বৰ 2 টো তোমালোকে যদি চোৱা তেতিয়ালে তাত দেখিবলৈ পাবাই আৰু সেই প্ৰশ্নটো অনুসৰি 7 কিলোমিটাৰতকৈ কম দূৰত্বত থকা অভিযন্তাৰ সংখ্যা কিমান হয় জানানে মইটো লিখি ৰাখিছো তোমালোকে চাবা প্ৰশ্নটোত ঠিক আছে না 14.2 প্ৰশ্নত চালে তোমালোকে বুজি পাই যাবা ঠিক আছে না একদম ইজি তোমালোকেটো পাৰিবা এটো কথা নাই সো এনে তাত টোটাল অভিযন্তা কিমান আছিল টোটাল অভিযন্তা আছে 40 গৰাকী আৰু 7 কিলোমিটাৰতকৈ কম দূৰত্ব ঠাইত বাস কৰা অভিযন্তাৰ সংখ্যা কিমান জানানে 9 গৰাকী হয় তুমি যদি প্ৰশ্নটো তাত চোৱা ভালদৰে তেতিয়ালে তুমি দেখিবলৈ পাবা 9 গৰাকী অভিযন্তাৰ 7 কিলোমিটাৰতকৈ কম দূৰত্বত বাস কৰে ঠিক আছে সো এনে টোটাল অভিযন্তা আছিল 40 গৰাকী ঠিক আছে নে টোটাল অভিযন্তা আছিল 40 গৰাকী ৰবা টোটাল অভিযন্তা কিমান মানে মুঠ অভিযন্তাৰ সংখ্যা কিমান 40 গৰাকী এতিয়া 7 কিলোমিটাৰতকৈ কম দূৰত্বত বাস কৰে হয়নে 7 কিলোমিটাৰতকৈ কম দূৰত্বত বাস কৰা অভিযন্তাৰ সংখ্যা কিমান অভিযন্তাৰ সংখ্যা হৈছে 9 গৰাকী ঠিক আছে সো নিৰ্ণয় সম্ভাৱিতাটো কিমান হ'ব একদম ইজি 9/40 ঠিক আছে নে 9/40 হ'ব এটো কাটাকাটি যাব নে না যায় আৰু সো এটোৱে হ'ব आंसर ঠিক আছে নে সো এটো পাৰ্ট নম্বৰ 1 আছিল পাৰ্ট 2 কোৱেশ্চনত কি কৈছে পাৰ্ট 2 কোৱেশ্চনত কি কৈছে ইয়াত কৈছে যে নিজৰ কৰ্মস্থলীৰ পৰা 7 কিলোমিটাৰ বা তাতোতকৈ বেছি দূৰত্বৰ ঠাইত বাস কৰা অভিযন্তাৰ সংখ্যা কিমান তুমি যদি তাত প্ৰশ্নটো চোৱা ভালদৰে তেতিয়ালে তুমি দেখিবলৈ পাবা যে 7 কিলোমিটাৰতকৈ ৰবাচোন প্ৰথমে যে মই ইয়াত দেখিবলৈ পাইছো যে 7 কিলোমিটাৰতকৈ কম দূৰত্বত বাস কৰা অভিযন্তাৰ সংখ্যা কিমান 9 গৰাকী এতিয়া খুদিছে তোমাক 7 কিলোমিটাৰ বা তাতকৈ বেছি দূৰত্বত বাস কৰা অভিযন্তাৰ সংখ্যাটো খুদিছে যদি 7 কিলোমিটাৰতকৈ কমতে যদি 9 গৰাকী হয় 7 কিলোমিটাৰ বা তাতকৈ বেছি দূৰত্বত থকা অভিযন্তাৰ সংখ্যা কিমান হ'ব 40 পৰা মই 9 বিক কৈ দিম তেতিয়া কিমান হ'ব 31 সো হেতুৱে আৰু 7 কিলোমিটাৰতকৈ বেছি দূৰত্বত থকা অভিযন্তাৰ সংখ্যাটো আমি পাই গলো 7 কিলোমিটাৰতকৈ বেছি দূৰত্বত থকা অভিযন্তাৰ সংখ্যাটো আমি পাই গলো সো হেতু হৈছে 31 ঠিক আছে নে
40 পৰা 9 বিয়োগ কৰি দিলে 31 হ'ব সো সেইটোৱে আৰু সো এতেকে নিৰ্ণয় সম্ভাৱ্যতাটো কিমান হ'ব 31 ডিভাইডেড বাই 40 ঠিক আছে নে 31 ডিভাইডেড বাই 40 ঠিক আছে সো নহলে তোমালোকে তাত সেই প্ৰশ্নটোত বিচাৰিলে তোমালোকে দেখিবলৈ পাবাই প্ৰশ্নটোত তাত দেখিবলৈ পাবা যে 7 কিলোমিটাৰতকৈ বেছি দূৰত্বত থকা অভিযন্তাৰ সংখ্যাটো তাত দেখিবলৈ পাবাই আৰু তাত তুমি গণনা কৰিলে তুমি গম পাবা যে 31 এ আছে ঠিক আছে সো ইয়াৰ পিছত চাও কি কৈছে নিজৰ কৰ্মস্থলীৰ পৰা 1/2 কিলোমিটাৰৰ ভিতৰত বাস কৰা অভিযন্তাৰ সংখ্যা কিমান এটা সেই প্ৰশ্নটোত যদি তোমালোকে ভালদৰে চোৱা তেতিয়াহলে তোমালোকে দেখিবলৈ পাবা যে হাফ কিলোমিটাৰ বা 1/2 কিলোমিটাৰৰ ভিতৰত বাস কৰা অভিযন্তাৰ সংখ্যা তাত নাই ঠিক আছে নে সো ইয়াত কিমান হ'ব হাফ কিলোমিটাৰত বাস কৰা অভিযন্তাৰ সংখ্যা কিমান হ'ব 0 গৰাকী ঠিক আছে নে হাফ কিলোমিটাৰ বাস কৰা অভিযন্তাৰ সংখ্যা কিমান 0 গৰাকী সো এটাকে নিৰ্ণয় সম্ভাৱ্যতাটো কিমান হ'ব এটাকে নিৰ্ণয় সম্ভাৱ্যতা হ'ব 0 ডিভাইডেড বাই 40 সো এনসাৰ কি হ'ব 0 হ'ব ঠিক আছে নে এটা সম্ভাৱ্যতাটো কিমান ওলাল 0 ওলাল হ'ব সো কোৱেশ্চন নম্বৰ 8 টো কেনেকৈ লিখিব লাগিব তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছাই ঠিক আছে সো এনেদৰে লিখিলে হৈ গ'ল পৰিপাটিকে ঠিক আছে সো আজি আমি কি ডিসকাস কৰিলো আজি আমি কোৱেশ্চন নম্বৰ 6 7 আৰু 8 ডিসকাস কৰিলো নেক্সট ভিডিঅত আমি ইয়াৰ পিছৰ এটা কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে সো তোমালোকে ভিডিঅটো চাই কেনেকৈ পাইছা তোমালোকে কমেন্ট সেকশনত জনাবা আৰু তোমালোকে জনাবা যে কি কেনে ধৰণৰ তোমালোকৰ ভিডিঅ লাগে ঠিক আছে নে কি কি কোৱেশ্চনৰ ভিডিঅ লাগে বা কোনটো অনুশীলনী ভিডিঅ লাগে তোমালোকে কমেন্ট সেকশনত জনাবা আৰু মই হেতু আধাৰতে তোমালোকক ভিডিঅ বনাই প্ৰস্তুত কৰি দিম ঠিক আছে সো আজি ভিডিঅটো ইমানে যদি চেনেলটো নতুন আহিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি দিবা সো তাৰ দ্বাৰা কি হয় এটা সাপোৰ্ট পোৱা যায় সো তাৰ পিছতে আমি ভিডিঅখিনি বনাবলৈ অকমান জোশ পাম ঠিক আছে সো আজিলৈ ইমানে ঠিক আছে বাই বাই